যোৰহাটত প্ৰবঞ্চক চক্ৰৰ ভয়ংকৰ জাল জীৱিত পিতৃক মৃত সজাই বহু লোকক প্ৰবঞ্চনা পুত্ৰৰ ভোটাৰ পৰিচয় পত্ৰত নাম হলনি কৰি ব্যৱহাৰ কৰিছিল পিতৃ ককাকৰ নাম ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে অজয় বৰা নামৰ প্ৰবঞ্চকটো 4 পৰা 5 গৰাকীকৈ লোকক মাটি বিক্ৰীৰ নামত কৰিছিল প্ৰবঞ্চনা আটাইকেইজন লোকৰ পৰা মাটি দিয়াৰ নামত লৈছিল আগধন প্ৰবঞ্চনাৰ বলি হোৱা এজন লোকে এজাহাৰ দাখিল কৰিছিল আৰক্ষীক এজাহাৰৰ ভিত্তিতে অজয়ক তদন্তৰ আওতালৈ অনাৰ সম্ভাৱনা আছে অধিবক্তাৰ লগতে আন একাংশকো তদন্তৰ আওতালৈ অনাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে জনাইছো যোৰহাটৰ খবৰ যোৰহাটত প্ৰবঞ্চক চক্ৰৰ ভয়ংকৰ জাল পেলোৱা পৰিলক্ষিত হৈছে জীৱিত পিতৃক মৃত সজাই পুত্ৰই প্ৰবঞ্চনা কৰিছে বিভিন্নজনক ভোটাৰৰ কাৰ্ড পৰ্যন্ত পৰিচয় হলনি কৰিছে পিতৃৰ নাম হলনি কৰিছে ককাকৰ নাম হলনি কৰিছে অজয় বৰা নামৰ এই প্ৰবঞ্চকটো ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে 4 পৰা 5 গৰাকীকৈ লোকক মাটিৰ বিক্ৰীৰ নামত প্ৰবঞ্চনা কৰিছিল আটাইকেইজন লোকৰ পৰা মাটি দিয়াৰ নামত আগধন লৈছিল এই প্ৰবঞ্চকটোৱে আৰু এই প্ৰবঞ্চকটোৰ সৈতে জড়িত হৈ আছে অধিবক্তাৰ লগতে আন একাংশ সকলোৰে বিৰুদ্ধে ভুক্তভোগী ইতিমধ্যে এজাহাৰ দাখিল কৰিছে এজাহাৰৰ ভিত্তিতে সকলো তদন্তৰ আওতালৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে ক'ত বিকিছিলে মাটিটো মাটি এই পুলিবৰ মাটিটো কাৰ নামত আছে তাৰ বাপেৰ নামত আছে বাপেকৰ নামত সি আপোনাক কি বুলি কৈছিলে মোকে কৈছিলে মোৰ নামত আছে মাটি এইটো বাপেক জীয়াই আছে বুলি কৈছিলে নে ন বাপে ঢুকাই গ'ল বোলো এনেকুৱা কৈছে বাপে ঢুকাই গ'ল বোলো মানে অজয় বৰাই নিজৰ বাপেক ঢুকাই গ'ল বুলি সেইটো কৈছিলে কিন্তু জীয়াই আছে বাপেক জীয়াই আছে বাপেটো আপোনাক কি বুলি কৈছিলে প্ৰথমতে কৈছে মোৰ দেউতা ঢুকালে মানে মোৰ মাটিটো মোৰ নামত আছে মই লৈছিলোঁ 12 চনতে সেইটো মাটি মই বিক্ৰী কৰি আছোঁ বোলো মাটিটো মোৰ ঢেৰ আছে মানে ধৰি আছে বোলো মাটি প্ৰপাৰ্টিৰ কাৰণে ধৰি আছে মানুহটো সেইকাৰণে মই লাহে লাহে মাটিটো বিক্ৰী কৰি আছোঁ এগ্ৰিমেণ্ট কৰিছেনে এগ্ৰিমেণ্ট কৰিছোঁ কি তাৰ নিজৰ পৰিচয় পত্ৰ কি বুলি দিছে বাপেক নাই তাৰ মানে ID প্ৰুফ যেটো আছে না তাৰ বাপেৰ নামত আছে ফটোটো ID প্ৰুফত নিজৰ নামত লগাইছিলে কি বাপেকৰ ID প্ৰুফটোতে নিজৰ ফটোখন বাপেক নিজে লগাই দিছিলে এতিয়া আৰক্ষীয়ে ধৰিছে আৰু আপোনাৰ দৰে বহুত হৈছে নেকি বহুত হৈছে 4জন মানুহ এনেকুৱা ধৰিছে আপোনাকো অজয় বৰাই ঠগিলে নেকি অজয় বৰাই নামটোহে দিছে আপোনাক ঠগিলে ঠগিলে কি বুলি ক'লে মোৰহে মাটি আছে বুলি মইহে দিছোঁ বুলি মাটিবোৰ প্ৰকৃততে কাৰ আপোনালোকক যে মাটি বিভিন্ন স্থানত দেখুৱাই কাৰ মাটি তাৰ বাপেকৰ নামটো আছে এইটো নিজৰ নামটো নহয় তাৰ বৰা অজয় বৰা ই বাপেকে পুনেশ্বৰ বৰাহে ই বাপেকৰ নামটো নিজৰ পেন কাৰ্ডত আধাৰ কাৰ্ডত চবতে দি থৈছে কোৰ্টতো দিলে এনেকৈ দিছে মই কৈছোঁ কোৰ্ট উকিলজনকে তুমি কেছ খাওঁ জেল যাবা তুমি সঁচা কথা কোৱা ই কৈছে মই নহয় আজি যোৱা কথা আছিলে আজি গ'লে মোকে পেন কাৰ্ড আধাৰ কাৰ্ড সব এই মাটি খাজানা কাগজটো আজি জমা কৰিম বুলি ভাবিছোঁ নামত মানে তাৰ ফটোখন লগাই দিয়ে তাৰ নামত থানাতো কৈছে থানাতো তাৰহে নামহে ওলাইছে বাপেকৰ নামতহে আছে তাৰ নাম নাহিলে না তাৰ মাপকো নাহিলে ককাইকো নাহিলে কোনো নাহিলে মানে য'ত আধাৰ কাৰ্ড বা পান কাৰ্ডত যিখন ফটো থাকে সেই ফটোখন কাৰ তাৰ ভাগত ফটো আৰু বাপেকৰ নামটো দি দিছে কিমান টকা মানে একেটা দাং নহয় ক'ত কৰি বিকিছিলা তোমাৰ দেউতাৰ কাগজ হেৰি তেনেকুৱা অকণমান হৈছিলে বাৰু তোমাৰ নামটো কি অজয় বৰা অজয় বৰা ঘৰ ক'ত পুলিবৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ